হেল্ল' এভৰিৱান, মই বেদান্ত শইকীয়া আৰু সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা মিনি ব্লগলৈ। আজি আপোনালোকলৈ লৈ আহিছোঁ যোৰহাটৰ এখন পুৰণি পাৰ্ক এক নতুন ৰূপত, আৰু মোৰ লগত আছে ৰাজকুমাৰ প্ৰাঞ্জল। বহাগত বিৰিখে পাত সলোৱা দি এইবাৰ যোৰহাটে ৰং সলাই ৰাঙলী হৈছে। নতুন ৰূপত পুৰণি নেহেৰু পাৰ্কখন এক তেনে ৰঙৰে আভা। আজি হৈছে 1 জুলাই, যোৰহাট জিলাৰ প্ৰতিষ্ঠা হোৱাৰ দিন, তাৰমানে জিলা দিৱস। আৰু এই জিলা দিৱসৰ দিনটোতেই সেই পুৰণি নেহেৰু পাৰ্কখন সজাই পৰাই নতুন ৰূপত মুকলি কৰি দিছে আজিৰ দিনটোতেই। কণমানি শিশুৰ পৰা আমাৰ দৰে মনেৰে ডাঙৰ নোহোৱাবোৰলৈকে বা ডেকা গাভৰুলৈকে সকলোৰে বাবে যোৰহাটে পালে আজি এক নতুন উদ্যান। ইয়াতে বহিবৰ কাৰণে এনেকুৱা ধুনীয়া ধুনীয়া ঠাইও পাব। আহক চাওক। এই নেহেৰু পাৰ্কখনৰ যদি কিবা ইতিহাস আছে আৰু কোনোবাই জানে, প্লিজ কমেণ্ট কৰি জনাবচোন। মইতো এতিয়া অকলেই আহিছোঁ, আপুনি আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ লগত আহি ইয়াত আহি ধুনীয়াকৈ ডেটিং মাৰিব পাৰে। ডেটিঙৰ কথা বাৰু নকওঁ, কিন্তু এই কংক্ৰিটৰ চহৰখনৰ মাজত অকণমান একান্ত সময় কটাব পৰাকৈ খুব সুন্দৰ ঠাই। গতিকে ভিডিঅ'টো যদি ভাল লাগিল, কি কৰিব লাগে গম পাইছেই নহয়। পুনৰ অন্য এটা ভিডিঅ'ত লগ পাম। টিল দেন, টাটা, বাই বাই।